মেঘালয়ত এতিয়া চৰকাৰ গঠনৰ বাবে সাজু হৈছে এনপিপি আৰু বিজেপি। কনৰাড চাংমাৰ সমৰ্থনত থিয় দিছে ৩২ গৰাকী বিধায়ক। ৩২ গৰাকী বিধায়কৰ সমৰ্থনত চৰকাৰ গঠনৰ বাবে ৰাজ্যপালক পত্ৰ দাখিল কৰে এনপিপিৰ সভাপতি কনৰাড চাংমাই। ৩২ গৰাকী সমৰ্থিত বিধায়কৰ মাজত আছে বিজেপিৰ 2 গৰাকী, HSPDPৰ 2 গৰাকী নিৰ্দলীয় আৰু 26 গৰাকী এনপিপিৰ। এপিনে 7 মাৰ্চত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল'ব কনৰাড চাংমাই। এনপিপি আৰু বিজেপি মিত্ৰজোঁট চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো অংশগ্ৰহণৰ সম্ভাৱনা আছে। Today I've just come to inform you that officially that 32 MLAs have given their written support and signature for the NPP-led government. So when will be the swearing in of the Council of Ministers? We have just got reports from Delhi that the Honorable Prime Minister would like to be present in the swearing-in ceremony, and hence, based on his convenience also and the timing, the most likelihood timing, which of course the Governor House will announce. So, but I have been unofficially informed that the swearing-in will be on the 7th at 11 a.m. আনফালে নিৰ্বাচনী বিপৰ্যয়ৰ পিছতে মেঘালয়ত একত্ৰিত বিৰোধী শিবিৰ বৈঠকত মিলিত হৈছে ইউনাইটেড ডেমক্ৰেটিক পাৰ্টি UDP, পিপলছ ডেমক্ৰেটিক ফ্ৰণ্ট PDF, কংগ্ৰেছ আৰু ভইচ অফ দ্য পিপল পাৰ্টি চমুকৈ VPP। লাইটুম মখৰাৰ লক্ষ্মেন ৰামপুইৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত হ'ল এই বৈঠক। এই বৈঠকত উপস্থিত আছিল TMC নেতা মুকুল চাংমাও। ইয়াৰ উপৰি HSPDPৰ সভাপতি KP পেয়াঙো উপস্থিত আছিল বৈঠকত। কিন্তু বৈঠকত উপস্থিত নাছিল HSPDPৰ বিধায়ক চাকিলাৰ ৱাৰ্জি আৰু মেথডিউছ দেখাৰ। এফালে কনৰাড চাংমাই দাবী কৰিছে তেওঁলোক চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে বুলি, কাৰণ তেওঁলোকৰ সৈতে লিখিত সমৰ্থন আছে বিধায়কসকলৰ। কোন বিধায়কৰ কোনকেইটা দলৰ সমৰ্থন আছে সেই কথা ইতিমধ্যে তেওঁ আনুষ্ঠানিকভাৱে, যাক অফিচিয়েলি বুলি কোৱা হয়, তেওঁ উল্লেখ কৰিলে সংবাদ মাধ্যমৰ সন্মুখত। কিন্তু এই নিৰ্বাচনী বিপৰ্যয়ৰ পিছত এক বিৰোধী শিবিৰ মেঘালয়ত একত্ৰিত হোৱাৰ খবৰো আহিছে। বৈঠকত মিলিত হৈছে ইউনাইটেড ডেমক্ৰেটিক পাৰ্টি চমুকৈ UDP, পিপলছ ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ PDF, কংগ্ৰেছ আৰু ভইচ অফ দ্য পিপল পাৰ্টি চমুকৈ VPP। লাইটুমখৰাৰ লক্ষ্মেন ৰামবৈৰ চৰকাৰী বাসগৃহত এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত উপস্থিত আছিল TMC নেতা মুকুল চাংমাও। ইয়াৰ উপৰি HSPDPৰ সভাপতি KP পেংয়াঙো উপস্থিত আছিল বৈঠকত। কিন্তু বৈঠকত উপস্থিত নাছিল HSPDPৰ বিধায়ক চাকিলাৰ ৱাৰ্জি আৰু মেথডিউছ দেখাৰ। Therefore, this meeting discussed the need to come together. The need to come together and stand firm in our commitment to ensure that the state is not subjected again to that kind of misrule and unprecedented plundering that has inflicted irreversible damage to the state's fiscal health. Also, force the state to have an infamous tag of being named as the #1 corrupt state in the whole country. We want to ensure that this infamous tag of being the #1 corrupt state in the country does not become synonymous to our beautiful state. It is the responsibility, therefore, for each one of us to see that it does not. That can happen when we stop the same people from forming the government. এতিয়া দুৱাৰদলিত বৰপেটাৰ প্ৰাণৰ দৌল মহোৎসৱ। দৌল মহোৎসৱ বুলি ক'লে নাচি উঠে বৰপেটাবাসীৰ দেহ মন প্ৰাণ। বৰপেটা সত্ৰত 6 মাৰ্চ সোমবাৰৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব বিখ্যাত দৌল মহোৎসৱ। সত্ৰীয়া পৰম্পৰা অনুসৰি পালন কৰা দৌল মহোৎসৱৰ কাৰ্যসূচী অনুসৰি সোমবাৰে বহ্নোৎসৱ, মঙলবাৰে আৰু বুধবাৰে ভৰদৌল আৰু বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হ'ব খুৱেৰী বা ফাকুৱা। দৌলক লৈ বৰপেটাবাসীৰ এতিয়া গাত তত নাইকিয়া। বৰপেটা সত্ৰৰ দালানত নিশা বৰপেটাৰ যুৱকৰ হোলী গীতৰ ৰোল শুনিবলৈ পোৱা গ'ল। বৰপেটাৰ প্ৰতিখন হাতীৰ যুৱকসকলে এনেদৰেই নিশা দুপৰলৈকে হোলী গীত গাই উন্মনা হৈ পৰিছে কৃষ্ণ প্ৰেমত। এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছোঁ আমাৰ সাংবাদিক নিৰঞ্জন দাসৰ। বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দৌল, আৰু এইবাৰ দৌল 4 দিনীয়াকৈ হ'ব। 6 মাৰ্চত বহ্নোৎসৱ অৰ্থাৎ গোন্ধযাত্ৰা বুলি কোৱা হয়, আৰু 2 দিনকৈ ভৰদৌল। 7 আৰু 8 মাৰ্চত ভৰদৌল, 2 দিন ভৰদৌল হ'ব। আৰু
9 মাৰ্চত হ'ব কুৱেৰী, যি বৰপেটাৰ বিখ্যাত কুৱেৰী, আৰু বৰপেটাবাসীয়ে অপেক্ষা কৰি থাকে এই দৌল উৎসৱৰ কাৰণে। দৌল উৎসৱ যি আহিলে এনেধৰণে বৰপেটাত যি বৰপেটাবাসী সকল আছে প্ৰতিজন লোকে ওলাই আহে, সত্ৰৰ ফাললৈ আহে, আৰু বৰপেটাৰ এয়া মই বৰপেটা সত্ৰৰ পৰিৱেশ দেখুৱাবলৈ লৈছো। এয়া হৈছে বৰপেটা সত্ৰৰ পৰিৱেশ, আৰু ইয়াত হোলীৰ ৰ'ল উঠিছে। এতিয়া দেখিবলৈ পাইছে যে হোলীৰ ৰ'ল উঠিছে। ঈদৰ ৰঙেৰে ৰঙীন হোৱাৰ দিন এতিয়া সমাগত। ৰাজ্যৰ অন্যতম দৌল উৎসৱৰ স্থলী গুৱাহাটী দৌলগোবিন্দ মন্দিৰতো 5 দিনীয়াকৈ উদযাপিত হ'ব দৌল উৎসৱ। 6 মাৰ্চৰ সন্ধিয়া বৰলুইতৰ পাৰলৈ মহাপ্ৰভুক নি মেঘদাহ পৰ্বৰে আৰম্ভ হ'ব দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱ। 7 মাৰ্চৰ দুপৰীয়া মহাপূজা উপলক্ষে প্ৰভুক ধৰ্মীয় ৰীতিৰে ফাকু দিয়া হ'ব। নাম প্ৰসংগ, হোলী গীত আৰু সাংস্কৃতিক সন্ধিয়াৰ ভৰপূৰ আনন্দ হ'ব দৌল উৎসৱৰ। ইতিমধ্যে ৰং বিৰঙী দেৱাল, দৌলৰ লগতে সজা হৈছে সুন্দৰ পেণ্ডেল। দৈনিক 20,000 ভক্ত দৰ্শনাৰ্থীক আদৰিবলৈ সাজু হৈছে দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতি। এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক ৰন্তু বৈশ্য। মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত, আৰু দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিয়ে এইবাৰ 5 দিনীয়াকৈ দৌল উৎসৱ আয়োজন কৰিছে, আৰু 6 মাৰ্চৰ পৰা মেঘদাহ পৰ্বৰে আৰু শুভাৰম্ভণি হ'ব দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ। আৰু পোনপটীয়াকৈ মই এয়া নিউজ 18 দৰ্শকক দেখুৱাই আছোঁ দৌলগোবিন্দ মন্দিৰৰ প্ৰস্তুতিৰ বিষয়ে। আৰু এয়া চাওক, এনেধৰণৰ পেণ্ডেল সাজু কৰিছে আৰু ৰং বিৰঙী কৰি তোলা হৈছে সকলো। দৌল উৎসৱৰ প্ৰস্তুতি সম্পৰ্কত আমি মন্দিৰ পৰিচালনা সমিতিৰ কৰ্মকৰ্তাৰ সৈতে পোনে পোনে কথা পাতিম। নমস্কাৰ খুৰা, কি ক'ব দৌল উৎসৱৰ কেনেধৰণৰ প্ৰস্তুতি? ধন্যবাদ। আমি মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱ 1821 চনতে স্থাপন হোৱা মন্দিৰৰ আমি প্ৰতি বছৰেই অতি ধুমধামেৰে সৈতে আমি দৌল উৎসৱ পালন কৰি আহিছোঁ। এতিয়া অহা 6 মাৰ্চৰ পৰা আমাৰ মেঘদাহ পৰ্বৰে আমি দৌল উৎসৱ আৰম্ভ কৰিম। নদীৰ পাৰলৈ নি মহাপ্ৰভুক মেঘদাহত হোম পুৰি তাতে মেঘৰূপী অসুৰক বধ কৰে। মেঘদাহ পৰ্বৰ অৰ্থটো মেঘৰূপী অসুৰক তাতে বধ কৰি 7 পাক প্ৰদক্ষিণ কৰি পেলাই এই মন্দিৰৰ ঘৰটো জুই লগাই দিয়ে। তাৰ পৰা আহি আমি ইয়ালৈ আহোঁ, মন্দিৰলৈ আহি পেলাই ইয়াতে পঞ্চদেৱতা পূজা হয়। পূজাৰ পিছত আমি প্ৰভুৰ অধিবাস হয়। অধিবাসৰ পিছত আমি দৌল ঘৰত আমি স্থাপন কৰোঁ। সেইটো 6 তাৰিখে সন্ধিয়াৰ পৰা হয়। 6টা বজাৰ পৰা আমি আৰম্ভ কৰোঁ, ৰাতি 10টা বজাত হয়তো আমাৰ শেষ হ'ব। দৌলগোবিন্দ মন্দিৰৰ এই দৌল উৎসৱৰ বিশেষ তাৎপৰ্য আছে আৰু লোকে লোকাৰণ্য হৈ পৰিব, কি ক'ব এই মুহূৰ্তত? মানুহক আমি যিমানখিনি বাৰু আপোনাৰ অতিথি হিচাপে আমি আদৰিব বিচাৰোঁ, সেইখিনি পৰ্যক্ৰমে কৰি আছে আৰু আগলৈকে কৰি থাকিব বুলি মোৰ বিশ্বাস আছে। আৰু ধন্যবাদ। এয়া আছিল দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ কৰ্মকৰ্তাসকল, আৰু তেখেতসকলে জনালে যে তেওঁলোকে সকলো প্ৰকাৰে ভক্ত দৰ্শনাৰ্থীক আদৰিবলৈ সাজু। আৰু বাতৰিতে সময় হৈছে পুনৰ পানী চেক বিৰতিৰ।
কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। জানেনে ডেড স্কিন সেলসে আমার আসল গ্লো লুকুৱাই উভতি আহিছোঁ বাতৰিৰ মাজলৈ। এবাৰ ৰূপহী হাতত দলবদ্ধ আক্ৰমণ ৰিংকু আহমেদ নামৰ যুৱকজনক ৰূপহী বজাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত গোনাবৰীত পথ আগচি ধৰি 5জনীয়া এটি দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰদেৰে প্ৰচণ্ড জোৰেৰে মূৰত আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত ৰিংকু আহমেদ নামৰ যুৱকজন অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁক নগাঁৱলৈ প্ৰেৰণ কৰা হয়। জাকিৰ আৰু বাহাৰুল আৰু জহিৰুল, ৰাহুল, মুকিবুৰ, জাকিৰ, বাহাৰুল। মই ৰূপৰ পৰা ঘৰত আহোঁতে মোৰ ৰাস্তাত কোপ মাৰি দিছে। মোৰ নাম ৰিংকু আহমেদ। সিহঁতে আৰু 2জন আছিলে। স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰী তদন্তৰ নিৰ্দেশ ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পৰিচালক ডক্টৰ MS লক্ষ্মীপ্ৰিয়ালৈ পত্ৰ স্বাস্থ্য মন্ত্ৰালয়ৰ। সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি কাৰ্যকৰী পদক্ষেপ লোৱাৰ নিৰ্দেশ দিয়া হৈছে। শিৱসাগৰ, ধেমাজি, লখিমপুৰ, চৰাইদেউ, নগাঁও জিলাত অবৈধ নিযুক্তিৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। অসম নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াই 2 মাহ পূৰ্বে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল। অবৈধ নিযুক্তিৰ অভিযোগ উত্থাপনেৰে তেওঁ প্ৰেৰণ কৰিছিল পত্ৰ আৰু অৱশেষত এই সমগ্ৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ দিছে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পৰিচালক ডক্টৰ MS লক্ষ্মীপ্ৰিয়ালৈ পত্ৰ দিছিল স্বাস্থ্য মন্ত্ৰালয়ে। সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি কাৰ্যকৰী পদক্ষেপ লোৱাৰ নিৰ্দেশ দিয়া হৈছে। বঙাইগাঁৱত প্ৰধান শিক্ষকৰ প্ৰহাৰত আহত কণমানি ছাত্ৰ। প্ৰধান শিক্ষক দিলীপ কুমাৰ ৰায়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অভিভাৱকৰ। বঙাইগাঁও জিলাৰ 847 নম্বৰ চিপনশিলা খুটাৰপাৰা প্ৰাথমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে। ইফালে প্ৰধান শিক্ষকজনে শ্ৰেণীকোঠাত দুষ্টালি কৰাৰ বাবেই প্ৰহাৰ কৰা বুলি স্বীকাৰ কৰিছে। প্ৰধান শিক্ষকজনৰ কাণ্ডত অভিভাৱকৰ লগতে ক্ষুব্ধ হৈ পৰিছে স্থানীয় সচেতন লোকসকল। কান্দি কান্দি ঘৰত আহিছে আৰু আহি মানে ক'ব লাগছে যে মোক আৰু কি মাষ্টাৰে মাৰছে আৰু মাষ্টাৰে যে মাৰছে মানে একদম আমি চালোঁ মানে হেৰি কৰি কি কাৰণে মাৰিলে সিটাতো ল'ৰাটো কান্দি আছে নকয়কৈ। তাৰপিছত সেইকাৰণে চালোঁ আৰু মানে পেটত মানে একদম দাগ হৈছে, পেটত মাৰা। তাৰপিছত এইগিলা হাত দিগিলাত এনেকুৱা হাত দিত মানে দাগ হৈছে, বেয়া কৰি একদম বেয়া কৰি মাৰছে। সেইকাৰণে আমাৰ মানে খং উঠছে আৰু তে মাৰাটো সেনেকৈ নামাৰে না, শাসনটো কৰিব লাগে সেইটো আমিও বুজি পাওঁ, কিন্তু মানে মাৰাটো মানে বেছি হৈছে আৰু কি। খুব দুৰ্ভাগ্যজনক কথা। আচলতে এনেকুৱা হ'ব নালাগে। তেওঁ নিজৰ ল'ৰা ছোৱালীৰ দৰে মৰম কৰিব লাগে। যিহেতু নেকি আজিৰ তাৰিখত কোনো এটা প্ৰশাসনিক ফালৰ পৰা এনেকুৱা নিয়ম নীতি নাই যে ল'ৰা ছোৱালীক এনেকৈ বেয়াকৈ পিটিব। তো মই আগে পিছেও দেখা পাইছোঁ। তো মই এইখন স্কুলৰে কিছুদিন আগতে আমাৰ সভাপতিও আছিলোঁ, কিন্তু মই বিশেষ এটা কিবা কাজিয়া কৰি ময়ো মানে কাৰ্যকালো শেষ হ'ল, সেনেকৈ আহিলোঁ। তো এনেকুৱা কি মোক কয় যে মই ইয়াত আহি বহি থাকিম, মোক একোৱে কৰিব নোৱাৰিম। এতিয়া মই এইটো কৰিব লাগিছিল নেকি যে সেই যিজন ল'ৰাক মাৰিছে বা হেৰি কৰিছে ঢুকাই দিছে সেই অভিভাৱকজনক মাতি আনি তেওঁলোকৰ মাজত মই কাজিয়া লগাই দিব লাগিছিল, তেতিয়া ভাল হ'ল হয়। স্কুলখনত ছাৰ্ভিচ দিয়াত যদি বেয়া পাইছে মোক আপোনালোকে খালি এখন লিখিত আকাৰে দিলে হ'ল, মই নিজে ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ লৈ যাম। মিটিং মাতি অভিভাৱকসকলক কৈছোঁ যে আপোনালোকে অলপ ল'ৰাবিলাক চাব। ৰূপহীহাটৰ শালপাৰা ৰাজপথত দপদপকৈ জ্বলি উঠিল চলন্ত মটৰ চাইকেল। জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হ'ল মটৰ চাইকেলখন। ঢেকিয়াজুলিৰ পৰা জুৰিয়া অভিমুখে গৈ আছিল এই মটৰ চাইকেল আৰোহীজন। কথম্পি ৰক্ষা পৰে আৰোহীজন। নগাঁও নলতলী ৰাজ্যিক ঘাইপথত এই ঘটনা সংঘটিত হয়। ৰূপহীৰ শালপাৰা ৰাজপথত এনেধৰণেই
এখন মটৰচাইকেল দপদপকৈ জ্বলি উঠিল চলন্ত অৱস্থাতে জুই লাগিল মটৰচাইকেলখনত আৰু তাৰ পাছত আৰোহীজনৰ বা চালকজনৰ কোনোমতে জীৱন ৰক্ষা পৰিল যদিও কিন্তু মটৰচাইকেলখন সম্পূৰ্ণৰূপে জ্বলি ছাইলৈ ৰূপান্তৰিত হয় এবাৰ শিলখাকু বিলৰ এজন দালালক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে পৰেশ দাস নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মাটি বিক্ৰী কৰাৰ অভিযোগতে পৰেশক গ্ৰেপ্তাৰ কৰা হৈছে হাতগাঁও আৰু নুনমাটি আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় পৰেশৰ বিৰুদ্ধে কেইবাটাও জামিনবিহীন গোচৰ পঞ্জীয়ন হৈ আছে হাতগাঁও আৰু নুনমাটি থানাত পৃথকে পৃথকে গোচৰ ৰুজু হৈছে ধৃত পৰেশ দাসক CJM আদালতত হাজিৰ কৰা হয় শিলখাকু বিলত যিহেতু বহুলোকে মাটি কিনিলে কিন্তু সেই মাটি কোনে বিকিছিল বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈ আছিল সেই দালাল চক্ৰটো কোন এজনক কৰায়ত্ব কৰা হৈছে নাম এওঁৰ পৰেশ দাস এওঁ কেইবাজনো লোকক মাটি বিক্ৰী কৰিছিল শিলখাকুৰ আৰু বিলৰ মাটি কোনো ধৰণৰ বিপদ নহয় বা উচ্ছেদ নহয় বুলি বিক্ৰী কৰিছিল তেওঁ কিন্তু সেই বিলৰ মাটি দখল কৰাৰ বাবে আজি গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ এক ভয়ংকৰ অৱস্থা দেখিবলৈ পোৱা গৈ আছে বছৰ বছৰ ধৰি পৰেশ দাস নামৰ এই দালালজনক গ্ৰেপ্তাৰ কৰা হৈছে মাটি বিক্ৰী কৰাৰ অভিযোগতে পৰেশক গ্ৰেপ্তাৰ কৰা হয় হাতগাঁও আৰু নুনমাটি আৰক্ষীৰ যুটীয়া অভিযানত তেওঁক গ্ৰেপ্তাৰ কৰা হয় পৰেশৰ বিৰুদ্ধে কেইবাটাও জামিনবিহীন গোচৰ পঞ্জীয়ন হৈছে হাতগাঁও আৰু নুনমাটি থানাত পৃথকে পৃথকে গোচৰ ৰুজু হৈছে আনফালে ধুলা থানাৰ নিলম্বিত OC উৎপল বৰাক পুনৰ গ্ৰেপ্তাৰ CIDয়ে গ্ৰেপ্তাৰ কৰিলে এবাৰ উৎপল বৰাক এবাৰ আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হ'ল উৎপল বৰাক উৎপল বৰাৰ পত্নী প্ৰতিভা ৰেখা ডেকাকো গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰৰ পিছত দুয়োকে বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় দুয়োকে 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে পূৰ্বে এগৰাকী বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল উৎপল বৰা এতিয়া গ্ৰেপ্তাৰ হৈছে আয় বহিৰ্ভূত সম্পত্তি থকাৰ বাবে ধুলা থানাৰ নিলম্বিত OC হয় উৎপল বৰা তেওঁক আকৌ এবাৰ গ্ৰেপ্তাৰ কৰাৰ খবৰ ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্টে এইবাৰ গ্ৰেপ্তাৰ কৰিছে আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে এইবাৰ উৎপল বৰাৰ পত্নী প্ৰতিভা ৰেখা ডেকাকো গ্ৰেপ্তাৰ কৰা হৈছে এবাৰ কলিয়াবৰৰ হাতীগাঁও বাগিচাত হাতী মানুহৰ ভয়ংকৰ সংঘাত বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত হৈছে এজন শ্ৰমিক নিহত শ্ৰমিকজনৰ নাম লক্ষণ মিঞ্জ বন্যহস্তীৰ আক্ৰমণত আহত বাগিচাখনৰ 4গৰাকী শ্ৰমিকো ইয়াৰে দুজনক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে চাহ বাগিচাত জলসিঞ্চনৰ নামত বা কামত নিয়োজিত হৈ আছিল এই শ্ৰমিককেইজন আৰু সেই সময়তে হঠাৎ হাতীয়ে আক্ৰমণ কৰিলে তেওঁলোকক আৰু বন্যহস্তীৰ আক্ৰমণত ইতিমধ্যে থিতাতে এজন লোকৰ মৃত্যু হৈছে নাম তেওঁৰ জনাইছে লক্ষণ মিঞ্জ বন্যহস্তীৰ আক্ৰমণত আনফালে বাগিচাখনৰ 4গৰাকী শ্ৰমিক আঘাতপ্ৰাপ্ত হৈছে ইয়াৰে দুজনক উন্নত চিকিৎসাৰ বাবে TMCHলৈ প্ৰেৰণ কৰা হৈছে হাতী মানুহৰ সংঘাতৰ এক ভয়ংকৰ ছবি ইয়াত কলিয়াবৰ হাতীগাঁও বাগিচাত সংঘটিত হৈছে আৰু এই ঘটনাই আকৌ এবাৰ হাতী আৰু মানুহৰ সংঘাতৰ বাস্তৱ ৰূপটো প্ৰতিবন্ধ কৰিছে বন্যহস্তীৰ আক্ৰমণ হ'ল তাত যেতিয়া শ্ৰমিকে কাম কৰি আছিল সেই সময়তেই সেই আক্ৰমণৰ ফলতে এজন শ্ৰমিকৰ মৃত্যু হৈছে আৰু আন 4জন শ্ৰমিক আঘাতপ্ৰাপ্ত হৈছে নিহত শ্ৰমিকজনৰ নাম লক্ষণ মিঞ্জ যিসকল আহত হৈছে ইয়াৰে দুজনক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে কাৰণ সেই লোক দুজনৰ অৱস্থা সংকটজনক চাহ বাগিচাত জলসিঞ্চনৰ কামত তেওঁলোক নিয়োজিত হৈ আছিল আৰু হঠাৎ হাতীয়ে তেওঁলোকৰ ওপৰত আক্ৰমণ সংঘটিত কৰিলে যোৱাকালি ৰাতি 12:30 বজাত খবৰ এটা আহিল আমাৰ কেলেদিন বাগান এৰিয়াত বনৰীয়া হাতী সোমাই তাত আমাৰ কিছুমান চাহ শ্ৰমিকক ওপৰত অত্যাচাৰ কৰিছে বুলি খবৰৰ ভিত্তিত আমি আৰু ফৰেষ্ট গৈ ঘটনাস্থলীত 14 নম্বৰ বাগান লাইনত আমাৰ 5জন কেলেদিনৰ চাহ শ্ৰমিকে ৰাতি জলসিঞ্চনৰ কাম কৰি আছিলে তেখেতসকলক হাতী আক্ৰমণ কৰিছিলে এজন শ্ৰমিক মৃত অৱস্থাত পাওঁ আৰু দুজনক আহত অৱস্থাত পাই আহতকেইজনক মেডিকেলত পঠাইছোঁ আৰু এয়া আছিল আজিৰ লাইভ আৱাৰ নমস্কাৰ